নমস্কাৰ এমজি ফাৰ্মিং চেনেলত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি ভিডিঅ'টোৰ বিষয়টো হৈছে ছাগলীৰ লিভাৰ টনিকৰ ওপৰত। অৰ্থাৎ এই ভিডিঅ'টোৰ জৰিয়তে ছাগলী এটাক কেনেধৰণে লিভাৰ টনিক ব্যৱহাৰ কৰা হয় আৰু ইয়াক কিয় ব্যৱহাৰ কৰিব লাগে তাৰ ওপৰত চমুকৈ বৰ্ণনা এটা কৰা হৈছে। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি ছাগলী পুহিলে বা ফাৰ্ম কৰিলে কেতিয়াবা নহয় কেতিয়াবা লিভাৰ টনিক ইউজ কৰিব লগা হয়। কাৰণ আজিৰ সময়ত ছাগলীক ষ্টল ফিডিঙত হওক বা গ্ৰেজিঙতে পোহা হওক আমি নানান ধৰণৰ মেডিচিন ইউজ কৰিব লগা হয়। ছাগলীৰ হেল্থৰ প্ৰব্লেমৰ বাবে ইউজ কৰা ইনজেকশ্যন বা মেডিচিনে হওক বা 3 মাহৰ মূৰত ব্যৱহাৰ কৰা ডিৱৰ্মিঙে হওক, এনেধৰণৰ বিভিন্ন ধৰণৰ মেডিচিনে ছাগলীৰ লিভাৰত অলপ হ'লেও ক্ষতি সাধন কৰে। কেৱল এইটো ক্ষেত্ৰতে নহয়, ছাগলী এটাৰ গ্ৰোথ ভাল কৰি ৰখাৰ ক্ষেত্ৰতো বা ছাগলী এটাক সুস্থ কৰি ৰখাৰ ক্ষেত্ৰতো লিভাৰ টনিকে ভাল ভূমিকা পালন কৰে। এতিয়া ডিৱৰ্মিঙৰ ক্ষেত্ৰত ক'বলৈ গ'লে ছাগলী এটাক ডিৱৰ্মিং কৰাৰ 5 দিন আগৰ পৰা লিভাৰ টনিক ষ্টাৰ্ট কৰিব লাগে আৰু ডিৱৰ্মিং কৰাৰ দিনাক বাদ দি নেক্সট দিনাৰ পৰা 9-10 দিন ইয়াক ব্যৱহাৰ কৰিলে ভাল ৰিজাল্ট পায়। ডিৱৰ্মিঙৰ বিষয়ে আৰু ইয়াত লিভাৰ টনিক কেনেদৰে ব্যৱহাৰ কৰা হয় বিতংভাৱে আমাৰ আগৰ ভিডিঅ'টোত কোৱা হৈছে, আপোনালোকে বিচাৰিলে চাই ল'ব পাৰিব তাত গৈ। কিছুমান দীঘলীয়া ট্ৰিটমেণ্টৰ ক্ষেত্ৰত যেনে জ্বৰ হৈ গ'লে ছাগলীজনীৰ বা ডায়েৰিয়া হ'লে বা মেষ্টাইটিছৰ ক্ষেত্ৰত যেতিয়া ধৰক দীঘলীয়া আমি এণ্টিবায়'টিকৰ ক্ৰছ কৰাওঁ, দীঘলীয়া ট্ৰিটমেণ্ট চলে, তেতিয়া ছাগলীজনীৰ সুস্থ হোৱাৰ বাবে সোনকালে সুস্থ হৈ উঠাৰ বাবে লিভাৰ টনিক ইউজ কৰিব লাগে। যেতিয়া ধৰক ক্ৰছ পাতি শেষ হৈ যায়, ছাগলীজনী অলপমান ষ্টেবল হয়, তেতিয়া এই লিভাৰ টনিকৰ ক্ৰছ কৰালে ছাগলীজনী সোনকালে সুস্থ হোৱাৰ চান্স থাকে। আৰু এনেধৰণৰ বেমাৰত ভোগাৰ ফলত বা লং ট্ৰিটমেণ্ট কৰাৰ ফলত ছাগলীজনীৰ খোৱাৰ প্ৰতি আগ্ৰহটো কমি যায় আৰু এই ক্ষেত্ৰত লিভাৰ টনিকে যথেষ্ট সহায় কৰে। কাৰণ লিভাৰ টনিকে ছাগলীজনীৰ ভোক বা খোৱাৰ প্ৰতি আগ্ৰহটো বঢ়ায়। মই ব্যৱহাৰ কৰা লিভাৰ টনিকসমূহৰ ভিতৰত খুব জনপ্ৰিয় কেইটামান লিভাৰ টনিক হৈছে ব্ৰটন, লিভোটাছ আৰু আইৰলিফ। ব্ৰটন মেডিচিনটোৰ কথা ক'বলৈ গ'লে এই মেডিচিনটো লিভাৰ টনিক প্লাছ ভিটামিন হয়। এই মেডিচিনটোৱে ছাগলীজনীৰ খাদ্য খোৱাৰ ৰুচিৰ লগতে যদি আপোনাৰ ছাগলীজনীৰ গ্ৰোথটোও কমি আছে, সেই ক্ষেত্ৰতো এই মেডিচিনটোৱে সুফল দিয়ে। এই ব্ৰটন মেডিচিনটো ভাৰ্ভেক কোম্পানীৰ মেডিচিন হয়। যিকোনো লিভাৰ টনিক মেডিচিন 10-15 দিনৰ ওপৰত কণ্টিনিউ নকৰিলে ভাল। ই ক্ষতিহে কৰিব পাৰে। 10-15 দিনতকৈ বেছি যদি আমি এমাহ একেলগে কণ্টিনিউ কৰোঁ ইয়াক মেডিচিনক, ই ক্ষতি কৰিব পাৰে। তো 10 বা 15 দিন ইয়াৰ যথেষ্ট হয়, বহুত ভাল গ্ৰোথ বা ভাল ৰিজাল্ট পাব। ব্ৰটন মেডিচিনটো হাফ লিটাৰ 270 টকামানত আহে আৰু ইয়াতকৈ সৰু ছাইজতে এভেইলেবল পোৱা যায়। ব্ৰটন মেডিচিনটো ডাঙৰ ছাগলীক 5 ml কৈ আৰু সৰু ছাগলীক 2-3 ml কৈ দিব পাৰি। লিভাৰ টনিক হিচাপে আইৰলিফ আৰু লিভোটাছ দুয়োটা মেডিচিনে বহুখিনি ভাল মেডিচিন হয়, বহুত ভাল কাম কৰে আৰু ব্ৰটন মেডিচিনটোৰ তুলনাত এই দুটা মেডিচিনৰ মূল্য বহুখিনিয়ে কম হয়। আইৰলিফ মেডিচিনটো 1 লিটাৰত 260 মান প্ৰাইজত পোৱা যায়। এই মেডিচিনটোক মৰ্ণিং বা ইভিনিং টাইমত ডাঙৰ ছাগলীক 10 ml আৰু সৰু ছাগলীক 5-3 ml মান দিব পাৰি। এই মেডিচিনটোত ভিটামিনৰো ভাল চ'ৰ্চ আছে। লিভোটাছ মেডিচিনটোৰ ওপৰত চাবলৈ গ'লে 500 mlৰ মেডিচিনটোত 120 মান প্ৰাইজত পোৱা যায়। এইটো ইনটাছ কোম্পানীৰ মেডিচিন হয়। ইয়াক ডাঙৰ ছাগলীক 10 ml আৰু সৰু ছাগলীক 5-3 ml ব্যৱহাৰ কৰিব পাৰি। মই ব্যৱহাৰ কৰা লিভাৰ টনিকসমূহৰ ভিতৰত খুব কম মূল্যত পোৱা লিভোটাছ এটা ভাল মেডিচিন হয়। এই মেডিচিনবিলাক ছাগলীক হয়তো খাদ্যৰ লগতো দিব পাৰে নাইবা চিৰিঞ্জৰ সহায়ত মুখতো পুছ কৰি খুৱাব পাৰে। আজিৰ এই ভিডিঅ'টোত ইমানখিনি আছিল। এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ ওচৰত মই মোৰ সম্পূৰ্ণ অভিজ্ঞতা ৰাখিছোঁ। মই কোনো ধৰণৰ ডক্তৰ নহয়, কেৱল মই মোৰ এক্সপিৰিয়েঞ্চটো আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিছোঁ। আকৌ লগ পাম নেক্সট ভিডিঅ' এটাৰ সৈতে। ধন্যবাদ।